কাৰ্বি পাহাৰতে কিহৰ আগজাননী আৰক্ষীক চেলেঞ্জাৰে অস্ত্ৰৰ ঝনঝননি খোৱাপাতিতে গুলীয়াই হত্যা যুৱতীক প্ৰথমে মন কৰক এই আলোকচিত্ৰখনলৈ আপুনি স্ক্ৰীনত দেখা এই যুৱতীগৰাকী চকুৰে দিছপি ঘৰ কাৰ্বি পাহাৰৰ ডকমকাত দুই ভগ্নীৰ শিক্ষাৰ বাবে মাত্ৰ এমাহ পূৰ্বে চুকুৰি ডিফুৰ আৰলংলাংছৰ নৱনিৰ্মিত এইটো ঘৰত বসবাস কৰিবলৈ লৈছিল দুই ভগ্নীৰ সৈতে যোৱাটো নিশাও ঘৰটোতেই আছিল চুকুৰি পিছে নিশা প্ৰায় 1:30 মান বজাত গুলীৰ শব্দত কঁপি উঠিল ঘৰটো দুই ভগ্নীয়ে কি হল তলকিবই নোৱাৰিলে তেজেৰে লুতুৰি পুতুৰি জ্যেষ্ঠ ভগ্নী চুকুৰিৰ মৃতদেহ প্ৰত্যক্ষ কৰিলে লগে লগে লাগিল অঞ্চলজুৰি হোৱা নিকাই ঘটনাস্থলী পালেহি আৰক্ষী বেৰৰ সীমাত প্ৰত্যক্ষ কৰিলে হিন্দী খান্দি দুৰ্বৃত্তই ঘৰটোত প্ৰৱেশ কৰি হত্যাকাণ্ড সংঘটিত কৰা বুলি নিশ্চিত হ'ল কাৰ্বি আংলং আৰক্ষী আমি কালি প্ৰায় 1:45 মানত খবৰ পালোঁ টাইমত ৰাতি যে এটা বুলেট ইঞ্জুৰি হৈছে তো একৰ্ডিংলি আমি আমাৰ এছ পি ছাৰ আমি আহি পেলাই উপস্থিত হ'লোঁ উপস্থিত হৈ আমি ইয়াতে পালোঁ যে এগৰাকী ছোৱালী পুখুৰী টিচপি প্ৰায় 23 বছৰমান বয়স তেওঁ আমি ইয়াতে মৃত অৱস্থাত ইয়াত আহি পালোঁ এতিয়া ইনভেষ্টিগেশ্যন চলি আছে গতিকে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে গতিকে আমি বিশেষ এতিয়া আমি বিস্তৃতভাৱে ক'ব নোৱাৰিম ঘৰটোত অকল ছোৱালীজনী থাকে নেকি তেওঁলোক তিনিজনী বাইক ভৈনীক তাতে ইয়াতে একেলগে থাকে ইয়াতে তেওঁলোকে পঢ়ি আছিলে এইটো কাৰণে এইটো পাৰপাজতে ইয়াতে তিনিজনী একেলগে চলি আছে দকমকাৰ ফালৰ তেওঁলোকৰ অৰিজিনেল কিন্তু ইয়াতে থাকে আচলতে পঢ়াৰ কাৰণে ইয়াতে থাকে ইফালে এটা সময়ৰ অশান্ত কাৰ্বি পাহাৰলৈ শেহতীয়া দশকত শান্তি উভতি আহিছিল শুনিবলৈ পোৱা নগৈছিল গুলীৰ শব্দ বাৰুদৰ গোন্ধ কিন্তু কাৰ্বি আংলং আৰক্ষীক চেলেঞ্জ কৰিবলৈ মৰসাহ ঘটোৱা চুকুৰি টিচপিৰ হত্যাকাৰীক বিচাৰি উলিয়াবলৈ সক্ষম হ'বনে আৰক্ষী উদঘাটন হ'বনে চুকুৰিৰ হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন শুনাটো আমি মানে ইয়াত ঘৰ বনাইছিলোঁ পূৰা আমাৰ 2 মাহ বনাইছিলোঁ তাৰপিছত ঘৰটো অলপ শেষ হৈছিলোঁ তাৰপিছত মই ঘৰ গুচি গ'ল তাৰপিছত ছোৱালীকেইটাৰ কাৰণে কৈছোঁ ঘৰটো সোমাই যা এনেকুৱা বনাই থকাটো নহ'ব এনেকুৱা ক'লোঁ মই তাৰপিছত ছোৱালীকেইটা চব ঘৰটো মানে বস্তুকেইটা চব লৈ আনিলোঁ ৰুমত ভাড়া থাকি পেলাই চব লৈ আনি পেলাই ঘৰ থাকিছে 1.5 মাহ হৈছে ইয়াত থকা তাৰপিছত এনেকুৱা এক্সিডেণ্ট বোলে হ'ব বোলে আমি নাজানো এইটো মানে মইতো খবৰ বাতৰি নাই পিছত কঠীয়া চঠীয়া পেলাই শেষ হ'লে মই আহিম ঘৰ চিলিং বান্ধিবলৈ অলপ আছিলে এইটো কাৰণে আমি কৈছোঁ কঠীয়া পেলাব আছোঁ মই আহিম ঘৰৰ বেৰা চেৰাও দিম তামোল চামোল লগাম এনেকৈ ক'লোঁ তাৰপিছত ছোৱালীজনক এটা সোমাবলৈ দিছিলোঁ ইয়াত থকা 1.5 মাহ হৈছে তাৰপিছত 1টা বজাততো 1:15কে মোকতো খবৰ পাইছোঁ ইয়াতো 1টা বজাত বোলে সিহঁতে মাৰাটো পিছখিনি খান্দি গ'ল খান্দি পেলাই একজনে সোমাইছে একজনটো ৰাস্তা মুখতে আছিল দুইজনী আছিলে বোলে ছোৱালীকেইটা এইকেইটা ছোৱালী আমি একো প্ৰব্লেম নাজানো আমিতো ক'লে ছোৱালীকেইটা ক'ব পাৰে আগৰো আহিছিলে বোলে 2জনক তাৰপিছত ইফালে ৰাস্তা আছে নেকি সুধিছিলে বোলে নাই ৰাস্তা ইফালেতো নাই ইফালে ৰাস্তা আৰু যোগালী দিনৰো আহিছিলে বোলে পানী খাবলৈ আহিছিলে এটাটো চলাই পিন্ধাই এটাটো চলাই নিপিন্ধে বোলে মানুহজনক এটা যিটো মাৰা মানুহটো সৰু আৰু কালি অহাও এটাটো সৰু বোলে এইটো মানে গাটো সৰু এইফালে পিছখিনি খান্দি গ'ল বস্তু আপোনালোকক দেখিব পাৰিম নহয় নকওঁ মোৰ কাৰণে কোৱাই নাই মইতো বাবাৰ কাৰণে নিলে লাজ পাই আমি ভাল পোৱা কি পোৱা চব গাভৰু ছোৱালীহে আমাৰ 3টা আছে এতিয়া সিহঁতৰ পঢ়ি আছিলে 2টা সিহঁতৰ ভাত ৰন্ধা কাপোৰ ধোৱা এইটো ডাঙৰ এই মৰি যোৱাটো এইটো আৰু তাত 25 বছৰ পাগল 2 নম্বৰ ছোৱালী 3 নম্বৰ ছোৱালী এইটো যি মৰাটো একদম সৰু নহয় 4 আছে ছোৱালী ল'ৰা এটা আছে 5 পাঁচজনৰ পৰা এইটো উঠনি এটাটো ইয়াত থকাটো 2 নম্বৰ আৰু 4 নম্বৰ এইকেইটাই থাকে ইয়াত কোনো নাই ইয়াত মতা মানুহ নৰখায় একো নৰখায় এইটোৱে আৰু আমি ক'বলৈ ব্যুৰ' ৰিপৰ্ট কাৰ্বি আংলং অনলাইন